যোৰহাটত কাক লৈ তৃণমূল কংগ্ৰেছৰ যোৰহাট জিলা সমিতিৰ সদস্যসকলে কা প্ৰৱৰ্তনৰ বিৰোধিতা কৰি এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে। যোৰহাট নগৰৰ মাজমজিয়াৰ কেবি ৰোডত তৃণমূল কংগ্ৰেছৰ যোৰহাট জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। এই কাৰ্যসূচীত কা আইনখনৰ প্ৰতিবাদ জনাই কা আইনখন প্ৰতিলিপিত অগ্নি সংযোগ কৰাৰ লগতে কা আইন আমি নামানো আদি ধ্বনি দিয়া দেখিবলৈ পোৱা যায়। আমাৰ যোৰহাট জিলা তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা আমি কা নামানো নমনাৰ কাৰণে আমি আজি এটা কাৰ্যসূচী হাতত লৈছিলোঁ, যাতে এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা হৈছে, তাৰমানে তোমাৰ যেনেকৈ মানে কংগ্ৰেছৰ মানুহসোপা গৈ পেলাই বিজেপিত সোমাই পেলাই যেনেকৈ তাৰমানে এই হেৰিখিনি ধ্বংস কৰিলে, গোটেই মানে দেশখন ধ্বংস কৰিলে, ঠিক তেনেকৈ এতিয়া বিদেশী এসোপা আনি পেলাই আমাৰ ইয়াত আকৌ দি পেলাই মানে অসংখ্য ধ্বংস কৰিবলৈ তাৰমানে এতিয়া এই চৰকাৰ মানে উঠি লাগিছে। এইটো নিশ্চয় তাৰমানে আৰএছএছৰ হাত আছে। যেনেকৈ তাৰমানে বাংলাদেশী এসোপা মানে বাংলাদেশী এসোপা আনি পেলাই ইয়াত মানে য'ত মানে অসমত জেগা আছে সেই জেগাই ভৰাবলৈ ব্যৱস্থা কৰিছে। যেনেকৈ তাৰমানে কংগ্ৰেছৰ মানুহ নিকি পেলাই বিজেপিত ভৰাই পেলাই এইবোৰ মানে অশান্তি কৰিছে, ঠিক তেনেকৈ আকৌ অসমত বাহিৰৰ মানুহসোপা নি পেলাই আকৌ অসমীয়া মানুহ জীয়াই থকাত মানে অশান্তি কৰিবৰ কাৰণে এই পৰ্যটক ক্ষেত্ৰত আমি সেইকাৰণে কেতিয়াও কা নামানো। আৰু বিশেষকৈ আমাৰ সকলো দল সংগঠনে একত্ৰিত হৈ পেলাই আমি কাৰ বিৰোধিতা কৰিবৰ কাৰণে মই সকলোকে জনাব লাগিব। মূল কংগ্ৰেছৰ পৰা সকলোকে আমি অনুৰোধ কৰিছোঁ, সকলো দল সংগঠনকে হেৰি কৰিছোঁ, আমি মমতা বেনাৰ্জী আৰু ৰিপুণ বৰাৰ তত্বাৱধানত আমি যাতে ইয়াত আহিবলৈ আমি কেতিয়াও নিদিওঁ, আৰু এইটো হ'বই নোৱাৰে। আৰু সকলো দল সংগঠনে কৈছে একত্ৰিত হৈ পেলাই ওলাই আহিবলৈ আমি অনুৰোধ জনাওঁ। যোৰহাটৰ পৰা বিকিনি ওপৰত প্ৰতিবেদনৰ প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।